নমস্কাৰ আজি লৈ আহিছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যিখন প্ৰি ফাইনেলৰ মেথমেটিক্সৰ যিখন প্ৰশ্ন আছে সেইখন লৈ আহিছোঁ তো ইয়াতে মই MCQ কেইটা আলোচনা কৰিম তো তোমালোকে ভিডিঅ'টো শেষলৈ চাবা আৰু কমেণ্টত লাষ্টত কিমানটা শুদ্ধ কৰিলে তোমালোকে সেইটো কমেণ্ট যোগে জনাবা আৰু প্ৰথম প্ৰশ্নটো চোৱা যদি a into b = 36 দিয়া আছে তেনেহ'লে তলৰ কোনটো শুদ্ধ তো তোমালোকে a 9:a = 4:b দিয়া আছে প্ৰথম অপশ্যনটো বা a:18 b:2 দিয়া আছে তো তোমালোকে গোটেইকেইটা অপশ্যন যদি পূৰণ ভগ্নাংশ আকাৰত লিখি কেনে বজ্ৰ পূৰণ কৰি চোৱা তেতিয়াহ'লে পাবা যে যিটো অপশ্যন ডি দিয়া আছে a:9 = 4:b সেইটো শুদ্ধ হ'ব সেইটো বজ্ৰ পূৰণ কৰিলে গৈ ab = 36 হ'বগৈ গতিকে অপশ্যন ডিটো শুদ্ধ উত্তৰ আৰু নেক্সট 2 নম্বৰটো চোৱা তলৰ আটাইতকৈ সৰু যৌগিক আৰু মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য সুধিছে তো আটাইতকৈ সৰু যৌগিক সংখ্যাটো কি আমাৰ 4 আৰু আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি 2 তো 4 আৰু 2 -2 মানে 4 আৰু 2 বিয়োগফলটো কিমান হ'বগৈ 2 গতিকে অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ নেক্সট দিছে n-1² আৰু n² মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে সুধিছে তো আমি জানো যে কি এনেকুৱা ধৰণৰ সূত্ৰ থাকিলে বা ক্ৰমিক দুটা সংখ্যাৰ বৰ্গৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে সেইটো জানিবৰ কাৰণে আমি কি কৰিব লাগে সৰুটোৰ লগত 2 পূৰণ কৰিব লাগে ইয়াতে সৰু সংখ্যাটো কোনটো হ'ব n-1টো সৰু হ'ব কাৰণ n-1 তাৰপিছত n আহিছে গতিকে n-1 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2n-2 গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ নেক্সট 4 নম্বৰটো চোৱা x আৰু y টো ব্যস্তানুপাতত আছে মানে এটা বাঢ়িলে আনটো কমি যায় তো ব্যস্তানুপাতত থাকিলে আমি কি কৰিব লাগে সদায় মান দুটা পূৰণ কৰিব লাগে পূৰণ কৰিলে যিটো ফল ওলায় সেই আনটো ৰাশি ক্ষেত্ৰটো সেইটোৱে হ'ব লাগিব মানে এটা y = 20 দিয়া আছে আৰু x = 5 দিয়া আছে তো প্ৰথমটোৰ কাৰণে আমি যদি চাওঁ 5 × 20 কিমান হ'ব 5 × 20 100 হ'ব গতিকে দ্বিতীয়টোৰ ক্ষেত্ৰতো কিমান হ'ব লাগিব পূৰণফলটো 100 হ'ব লাগিব গতিকে ইয়াতে x ৰ মানটো 50 দিয়া আছে তো 50 ৰ লগত কি পূৰণ কৰিলে 100 হ'ব সেইটো হ'ব y মান আৰু 50 ৰ লগত যিহেতু 2 পূৰণ কৰিলে 100 হয় গতিকে y = কিমান হ'ব 2 যিটো অপশ্যন চি দিয়া আছে নেক্সট 5 নম্বৰটো দিছে কি n স্বাভাৱিক সংখ্যাটো হ'লে n⁻²n এইটো কিহেৰে বিভাজ্য হয় সুধিছে আৰু এইটো যদি আমি চাওঁ 5 আৰু 13 দুটা সংখ্যাৰে কি হ'ব এইটো হৰণ যাব গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰটো চোৱা ইয়াতে দিছে আমাক কি যে এটা বহুপদ দিয়া আছে ত্ৰিঘাত বহুপদ 3x³ - 5x² - 11x - 3 এই বহুপদটোৰ শূন্য কেইটাৰ যোগফল সুধিছে আৰু আমি জানো যে বহুপদৰ শূন্যৰ যোগফল হ'লে কি হয় -b/a আৰু সেইটো মতে কৰিলে আমি কিমান পাম উত্তৰটো 5/3 গতিকে অপশ্যন চিটো শুদ্ধ উত্তৰ নেক্সট 7 নম্বৰটো দিছে আকৌ বহুপদ এটা দিয়া আছে আৰু শূন্য কেইটাৰ পূৰণফলটো দিয়া আছে কিমান দিছে 4 গতিকে তাৰ পৰা a ৰ মানটো উলিয়াব দিছে তো শূন্যৰ পূৰণফল মানে কি আছিলে আমাৰ যে c/a = আমাক কিমান দিছে 4 দিছে তো c ৰ মানটো ইয়াতে -6 আৰু a ৰ মানটো a আছে গতিকে -6/a = কিমান হৈ আছে 4 গতিকে a = কিমান হ'ব -6/4 তো এইটো কাটাকাটি কৰিলে কিমান থাকিব -3/2 থাকিব গতিকে অপশ্যন এটো শুদ্ধ উত্তৰ নেক্সট দিছে আমাৰ এটা ৰেখা দিয়া আছে সৰল 3x - 2y = 5 এইটো এটা সমীকৰণ দিয়া আছে আৰু এই সমীকৰণটো যেডাল ৰেখা হ'ব সৰল ৰেখা সেইডালৰ লগত সমান্তৰাল হোৱা আনটো সমীকৰণ কি হ'ব সুধিছে আমাক তো তোমালোকে ইয়াতে a1/a2 b1/b2 এনেকৈ উলিয়াই চাব লাগিব আৰু সেইটো উলিয়াই চালে তোমালোকে কোনটো পাবা যেটো অপশ্যন এ যিটো দিয়া আছে সেইটোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ অপশ্যন এটো তোমালোকে চালে 3/9 মানে হ'ব 1/3 আৰু 2/6 মানে কিমান হ'ব 1/3 হ'ব গতিকে a1/a2 = b1/b2 হৈ গ'ল কিন্তু c1/c2 টো মিলা নাই গতিকে আমাৰ সমীকৰণ দুটা সমান্তৰাল হোৱাৰ সমাধান চৰ্তটো আছিলে a1/a2 = b1/b2 not equal to c1/c2 গতিকে সেইটো হিচাপত চালে অপশ্যন এটো শুদ্ধ উত্তৰ তো 8 নম্বৰটোৰ কাৰণে হৈ গ'লে অপশ্যন এ এবাৰ 9 নম্বৰটো চোৱা যে যদি p এটা মৌলিক সংখ্যা হয় তেনেহ'লে তেন্তে p উৎপাদকদ্বয় মূল হিচাপে ধৰিলে কাৰণে যিটো দ্বিঘাত সমীকৰণ হ'ব সেইটো উলিয়াব দিছে তো p যদি মৌলিক সংখ্যা হয় তাৰ উৎপাদক কি হ'ব হয় p হ'ব নহ'লে 1 হ'ব তাৰমানে সেই দুটা আমি মূল হিচাপে ল'ব লাগিব তো মূল দুটা কি হ'ব এটা আমি পাম p আৰু আনটো পাম কি 1 তো আমাক কৈছে যে কি দ্বিঘাত সমীকৰণটো লিখিব দিছে তো দ্বিঘাত সমীকৰণ লিখাৰ নিয়মটো কি আছিলে যে x² - মূল দুটাৰ যোগফল অৰ্থাৎ মূল দুটাৰ যোগফল কি হ'ব p + 1 * x প্লাছ মূল দুটাৰ পূৰণফল p × 1 গতিকে চাব গ'লে আমাৰ কি হ'ব অপশ্যন বিটো শুদ্ধ উত্তৰ যে x² - p + 1 * x + p = 0 গতিকে আমাৰ 9 নম্বৰটোৰ কাৰণে বিটো শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰটো চোৱা দ্বিঘাত সমীকৰণৰ 6x² - bx + 2 = 0 এই ভেদ নিৰূপকৰ মান দিছে 1 তো ভেদ নিৰূপক মানে কি আছিলে আমাৰ b² - 4ac তো b² - 4ac ৰ মানটো কিমান দিছে 1 দিছে তো তাৰ পৰা আমাৰ b ৰ মানটো উলিয়াব দিছে তো তোমালোকে ইয়াতে মানখিনি বহাই কেনে কৰিলে লাষ্টত b² - 4ac = 1 যিটো সমীকৰণ পাম তাত আমি ইয়াৰ পৰা a b c ৰ মান বহাই কেনে কৰিলে তোমালোকে b ৰ মানটো পাবাগৈ +-7 গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ নেক্সট 11 নম্বৰটো চোৱা যে px² + x = c * 2x² + x এই সমীকৰণটো কি দ্বিঘাত সমীকৰণ কেতিয়া হ'ব যেতিয়া p ৰ মানটো কি হ'ব নোৱাৰে সুধিছে তো p ৰ মানটো কি নোহোৱাৰ বাবে এই সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব তো তোমালোকে যদি চোৱা ইয়াতে px² আছে এইটো সাইডে তো এইটো সাইডে কি আছে c * 2x² আছে
তো আমি যদি পূৰণ কৰোঁ কি হ'ব 2cx² হ'ব আৰু ইয়াতে p আছে যদি p মানটো যদি 2cx² হয় তেনেহ'লে 2cx² কাটা কাটি যাব গতিকে p মানটো কি হ'ব নোৱাৰে 2c হ'ব নোৱাৰে সেইকাৰণে অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট এটা সমীকৰণ দিছে 4x² - x - 5 = 0 আৰু এই সমীকৰণ দুটাৰ সমাধান দুটা কি কৈছে এজনে কৈছে অমলে কৈছে যে কি মূলটো -1 এটা মূল আৰু ৰবিয়ে কৈছিল এটা মূল -5 তো কোনটো শুদ্ধ উত্তৰ হৈছে যে কাৰ শুদ্ধ হৈছে কাৰ অশুদ্ধ হৈছে এইটো সুধিছে আমাক তো তোমালোকে সমাধান কৰিছিলে মূল দুটা পাবা ইয়াতে -1 পাবা এটা আৰু এটা -8/5 কেনেকুৱা পাবা গতিকে তোমালোকে যিটো অমলে কৈছে সেই অমলে কোৱা মূলটো শুদ্ধ হয় গতিকে অমলটো শুদ্ধ বাকি যিটো ৰবিয়ে কৈছে সেইটো ভুল নেক্সট 13 নম্বৰটো চোৱা 13 নম্বৰটো আমাক কৈছে দুটা সমীকৰণ দিয়া আছে আৰু এই সমীকৰণ দুটা কোনটো চৰ্ত মানিব খুলিছে তো তোমালোকে যদি a1/a2 b1/b2 উলিয়াই চোৱা তেনেহ'লে পাবা যে a1/a2 মানে পাবা 3 b1/b2 মানে পাবা 3 আৰু c1/c2 বেলেগ পাবা তাৰ মানে হ'ব যে কি a1/a2 = b1/b2 not equal to c1/c2 গতিকে আমাৰ অপশ্যন ডি যিটো অপশ্যন দিয়া আছে সেইটো শুদ্ধ যে দুটা ৰেখা সমান্তৰাল হ'ব কাৰণ a1/a2 = b1/b2 not equal to c1/c2 তাৰপিছত 14 নম্বৰটো কি দিছে যে সমান্তৰাল প্ৰকৃতিৰ প্ৰথম পদটো দিয়া আছে -3 আৰু সাধাৰণ অন্তৰটো দিয়া আছে -2 তো আমাক সমান্তৰাল প্ৰকৃতিৰ প্ৰথম চাৰিটা পদ লিখিব দিছে তো তোমালোকে -3 লগত -2 যোগ কৰি যোৱা তেতিয়া কোনটো পাবাগে অপশ্যন ডি টো যদি দিয়া আছে -3 -5 -7 -9 এনেকৈ পাই যাবা তো অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট 15 নম্বৰটো এইটো 5 দিয়া আছিলে এইটো 5 দিলে নিমিলে উত্তৰটো গতিকে 4 কৰি লৈছোঁ মই প্ৰশ্নটো যে -2 4 আৰু 8 - 2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু উলিয়াব দিছে তো মধ্যবিন্দু উলিওৱা সূত্ৰটো আমাৰ কি আছিলে যে x1 + x2 / 2 আৰু y1 + y2 / 2 তো সেইটো মতে কৰিলে তোমালোকে পাবা অপশ্যনটো অপশ্যন চি যিটো দিয়া আছে সেইটো শুদ্ধ উত্তৰ পাবা 3 আৰু 1 2 তো প্ৰশ্নটোত এইটো 5 দিয়া আছিলে 5 দিলে উত্তৰটো নিমিলে ইয়াতে থকা অপশ্যনকেইটাৰ লগত সেইকাৰণে মই 4 কৰি লৈছোঁ এইটো নেক্সট 16 নম্বৰটো চোৱা যে এ এটা বিন্দু দিয়া আছে এই বিন্দুটো বি আৰু চি বিন্দুৰ পৰা সমদূৰৱৰ্তী তো সমদূৰৱৰ্তী হ'লে এৰ মানটো কি হ'ব সুধিছে তো তোমালোকে সমদূৰৱৰ্তী হ'লে কি কৰিব লাগিব এ আৰু বিৰ যিটো দূৰত্ব = এ আৰু চিৰ দূৰত্ব কৰি কেনে সমীকৰণ এটা বনাই ল'ব লাগিব আৰু তাৰ পৰা সমাধান কৰিলে এৰ মানটো পাবাগে তোমালোকে 1 গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট 17 নম্বৰটো দিছে তিনিটা বিন্দু দিয়া আছে আৰু এই বিন্দু তিনিটা একেৰেখীয় হয় নেকি সুধিছে একেৰেখীয় হয় নে নহয় সুধিছে আৰু যদি হয় তেনেহ'লে কাৰণটো লিখা আছে সাইডত আৰু নহ'লেও কাৰণ লিখা আছে তো তোমালোকে যদি চোৱা ইয়াতে যে এ বি আৰু চি বিন্দুকেইটাই যিটো ত্ৰিভুজ গঠন কৰিব সেই ত্ৰিভুজটো কালি শূন্য হ'ব আৰু সেইকাৰণে ই কি হয় ইয়াৰ যিটো কালি হ'ব সেইটো শূন্য হ'লে এই তিনিটা বিন্দু কি হ'ব একেৰেখীয় হ'ব গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ কিন্তু আমি আৰু এটা অপশ্যন পাইছিলোঁ যে আৰু এটা আমি নিয়ম পাইছিলোঁ যে বিন্দু তিনিটা যদি কি হয় একেৰেখীয় হয় তেনেহ'লে তাৰ চৰ্ত আৰু এটা আছিলে যে সেই তিনিডাল যি ৰেখা তিনিডাল সৃষ্টি গঠন কৰিব সেই ৰেখা তিনিডালৰ দূৰত্ব কি হয় দুডালৰ দূৰত্বৰ যোগফলটো কি হয় আনডালৰ সমান হয় বা আনডালতকৈ সৰু হয় সেইকাৰণে কি হয় একেৰেখীয় হয় আৰু একেৰেখীয় কেতিয়া নহয় যেতিয়া দুডালৰ যোগফলটো তৃতীয়ডালতকৈ ডাঙৰ হয় সেই নিয়মটো আছিলে তো সেইটো হিচাপত চালে তোমালোকে ইয়াতে এ বি আৰু বি চিৰ যোগফলটো এ চিৰ সমান পাবাগে কিন্তু ইয়াতে অপশ্যনটো ফুলকৈ দিয়া আছে সেইকাৰণে অপশ্যন চি টো নহয় কিন্তু শুদ্ধ উত্তৰটো অপশ্যন এ টোৱে হ'ব নেক্সট 18 নম্বৰটো দিছে এইটো ত্ৰিভুজ দিয়া আছে ইয়াৰ পৰিসীমা উলিয়াব দিছে তো পৰিসীমা উলিয়াব লাগিলে আমি কি জানিব লাগিব ত্ৰিভুজৰ বাহুকেইটাৰ দৈৰ্ঘ্য জানিব লাগিব তো ওৰ পৰা যদি এ লৈ চাওঁ এৰ দৈৰ্ঘ্য কিমান হ'ব 6 হ'ব 6 একক কাৰণ এইটো কি আছে 60 আকৌ ওৰ পৰা বি লৈ দূৰত্ব কিমান হ'ব 8 একক কাৰণ এইটো কিমান দূৰত্ব 0.8 দিয়া আছে বিন্দুটোৰ ডিষ্টেঞ্চ গতিকে আমি ও এৰ দূৰত্ব 6 পালোঁ ও বিৰ দূৰত্ব পালোঁ 8 তো 28 কিমান হ'ল 14 আৰু এ বিৰ মানটো কিমান হ'ব এই দুটা বিন্দুৰ দূৰত্ব উলিয়াই দিলে পাবা তোমালোকে 10 তো 10 আৰু 14 যোগ কৰিলে কিমান হ'ব 24 গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ 24 এককটো নেক্সট 19 নম্বৰটো চোৱা এই দুটা ত্ৰিভুজ দিয়া আছে আৰু এই দুটা ত্ৰিভুজ কি আমি কেনেকৈ লিখিলে সদৃশতা যিটো চৰ্ত আছে সেই চৰ্তৰ মতে লিখিলে কেনেকুৱা হ'ব সুধিছে তো প্ৰথমটোত চোৱা পি অ' কিউ গোটেইকেইটা পি অ' কিউৱে লিখা আছে বাকী ছেকেণ্ড ত্ৰিভুজটো উল্টা পুল্টাকৈ দিয়া আছে হয় নাই তো তোমালোকে কি লিখিবা চোৱা প্ৰথমতে চাব লাগিব কোনকেইটা কোণ কাৰ লগত অনুৰূপ হয় তো মই লিখিছোঁ চোৱা এংগল 1 টো এইটো এংগল 1 ৰ লগত সমান কিয় কাৰণে দুটাই বিপৰীত কোণ আকৌ পি কিউ আৰু আৰ এছটো আমাক দিয়া আছে কি সমান্তৰাল গতিকে এংগল 2 টো কি হ'ব এইফালে এংগল 2 টোৰ লগত সমান মানে এংগল পি আৰু এংগল এছ সমান একান্তৰ কোণ হ'ব এই দুটা আকৌ এংগল কিউ টো এংগল আৰৰ লগত সমান এতিয়া যিহেতু পি অ' কিউ লিখা আছে গতিকে আমি ইয়াতেও আৰম্ভ কৰিব লাগিব পি কোণটোৰ যিটো সমান কোণ আছে সমান কোণ কি আছে এছ আছে গতিকে এছ অ' আৰ হ'ব যিটো অপশ্যন চি দিয়া আছে আমাৰ নেক্সট 20 নম্বৰটো চোৱা যে এডাল ৰেখাক যদি 3:7 অনুপাতত ভাগ কৰিবলগীয়া হয় তেন্তে বিভাজনৰ বিন্দুসমূহ অংকন কৰোঁতে ৰেখাখণ্ডটিক কিমানটা ভাগত ভাগ কৰিব লাগিব তো আমি জানো যে অনুপাতটো সদায় যোগ কৰিব লাগে তো 3:7 হ'লে কিমান হ'ব 3 × 7 = 10 গতিকে আমাৰ অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট দিছে আৰ ব্যাসাৰ্ধযুক্ত বৃত্ত এটাৰ পৰিধি আৰু ব্যাসৰ অনুপাত তো আৰ ব্যাসাৰ্ধযুক্ত বৃত্তৰ পৰিধি কিমান হ'ব 2 পাই আৰ আৰু তাৰ ব্যাস কিমান হ'ব 2 × r তো এইটো যদি অনুপাত লওঁ তেনেহ'লে 2 আৰু 2 কাটা যাব r কাটা যাব থাকিব কিমান পাই আৰু তলত থাকিব 1 গতিকে পাই 1 হ'ব অপশ্যন ডি টো শুদ্ধ উত্তৰ
নেক্সট 22 নম্বৰটো চোৱা এ বি চি ত্ৰিভুজৰ ডি ই আৰু বি চি কি সমান্তৰাল দিয়া আছে তো আমাক এ ডি আৰু বি ডি অনুপাতটো দিয়া আছে ই এ দিয়া আছে আমাক 6 চেণ্টিমিটাৰ তো এ চিৰ মানটো উলিয়াব লাগে তো তোমালোকে কি কৰিবা এইটো যে এ ডি আৰু বি ডিৰ যিটো অনুপাত দিয়া আছে সেই হিচাপে তোমালোকে এ ই আৰু কি পাবাগৈ ই চি পাবাগৈ ই চিৰ মানটো 9 চেণ্টিমিটাৰ পাবাগৈ তোমালোকে যদি অনুপাত হিচাপত কৰি চোৱা যিটো তোমালোকৰ 6.1 উপপাদ্য আছে সেইমতে কৰি চালে এইটো 9 চেণ্টিমিটাৰ পাবাগৈ আৰু 9 চেণ্টিমিটাৰ পালে তোমালোকে গোটেই বাহুটোৰ দৈৰ্ঘ্য কিমান হ'ব 9×6 = 15 গতিকে অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট দিছে 23 নম্বৰটো যে সমান উচ্চতাৰ দুটা শংকুৰ ব্যাসাৰ্ধৰ অনুপাত 3:2 তো সিহঁতৰ আয়তনৰ অনুপাত কিমান হ'ব ইয়াতে এইচ দুটা সমান সমান দুটাৰ গতিকে এইচ কেনচেল যাব তো শংকুৰ যিটো আমাৰ অনুপাত উলিওৱা সূত্ৰ আছে শংকুৰ যিটো আয়তন উলিওৱা সূত্ৰ আছিলে কি আছিলে 1/3 পাই r স্কয়াৰ h তো তোমালোকে যদি আৰু এটা 1/3 পাই r স্কয়াৰ h ৰ লগত অনুপাত লোৱা তেনেহলে 1/3 কাটা যাব পাই কাটা যাব h কাটা যাব r ৰ মানটো কি লিখিবা এবাৰ 3 লিখিবা এবাৰ 4 লিখিবা 2 লিখিবা তো 3 স্কয়াৰ হলে 9 হ'ব আৰু 2 স্কয়াৰ হলে 4 গতিকে 9:4 হ'ব অনুপাতটো গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট 24 নম্বৰটো চোৱা যে যদি এটা বৃত্তৰ পৰিধি ব্যাসৰ পাৰ্থক্য 30 চেণ্টিমিটাৰ হয় পৰিধি আৰু ব্যাসৰ পাৰ্থক্য কিমান দিছে 30 চেণ্টিমিটাৰ তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব এতিয়া এইটো কেনেকৈ কৰিবা চাবা যে বৃত্তটোৰ পৰিধি কিমান টুৱাইছ পাই r আমি জানো আৰু বৃত্তৰ ব্যাসাৰ্ধ কিমান ব্যাস কিমান 2r গতিকে তোমালোকে লিখিবা যে টুৱাইছ পাই r - 2r = কিমান হ'ব 30 তাতে তোমালোকে 2r টো কমন ল'বা দুটাৰ পৰা থাকিব 2r * পাই - 1 = 30 তো তাৰ পৰা পাই মানটো বহাই কিনে সৰল কৰিলে r ৰ মানটো কিমান পাবগে তোমালোকে 7 চেণ্টিমিটাৰ গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট দিছে এটা গোলকৰ আয়তন দিয়া আছে 288 পাই তো তোমালোকে লিখিবা যে গোলকৰ আয়তনৰ সূত্ৰটো 4/3 পাই r³ = 288 পাই তো সেইটো সৰল কৰি তোমালোকে r ৰ মানটো পাই যাবা পাই কেনসেল যাব আৰু r ৰ মানটো হ'বগৈ 6 চেণ্টিমিটাৰ গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ নেক্সট 26 নম্বৰটো দিছে যে এটা বেলনৰ বক্ৰপৃষ্ঠকালি 2200 বৰ্গ চেণ্টিমিটাৰ আৰু ভূমি পৰিধি কিমান 220 চেণ্টিমিটাৰ তো বেলনটো উচ্চতা কিমান হ'ব খুদিছে তো বেলনৰ বক্ৰপৃষ্ঠকালি ওলোৱা সূত্ৰটো কি আছিল আমাৰ 2 পাই r * h তো দিয়া আছে আমাক 2 পাই r * h = 2200 দিয়া আছে আকৌ ভূমি পৰিধি মানে কিমান টুৱাইছ পাই r তো 2 পাই r * h ত তোমালোকে 2 পাই r ৰ মান ল'ব হ'ব পৰা 220 গতিকে 220 * h = কিমান হ'ব 2200 গতিকে কাটাকাটি কৰিলে কিমান পাবাগৈ h ৰ মানটো 10 চেণ্টিমিটাৰ পাবাগৈ অপশ্যন চি টো শুদ্ধ উত্তৰ আৰু নেক্সট দিয়া আছে আমাক সামেশন অফ fi দিয়া আছে 15 সামেশন অফ fi xi দিয়া আছে কিমান 3p + 36 তো মাধ্য যদি 3 হয় তেন্তে p মানটো উলিয়াব দিছে তো সূত্ৰ মতে কি আছিল যে সামেশন অফ fi xi / সামেশন অফ fi = মাধ্য আছিল তো তোমালোকে লিখিবা 3p + 36 / 15 = 3 তো সেইটো কাটাকাটি কৰি সৰল কৰিলে p মানটো পাবগৈ 3 অপশ্যন চি টো শুদ্ধ উত্তৰ 28 নম্বৰটো কি দিছে আমাক যে ঊৰ্ধ্বকমত সজোৱাত আমাৰ 28 নম্বৰটো আমাক কি দি আছে চোৱা যে ৰাশি 5টা দিয়া আছে এই 5টা ঊৰ্ধ্বকমত সজোৱা আছে আৰু মধ্যমাটো দিছে কিমান 35 তেনেহ'লে x ৰ মানটো উলিয়াব দিছে তো আমি মধ্যমাৰ ক্ষেত্ৰত কি জানো যে ৰাশিকেইটা আমি এনেকৈ ঊৰ্ধ্বকমত সজাব লাগে আৰু যিটো মাজৰ হয় যদি অযুগ্ম সংখ্যক ৰাশি থাকে তেনেহ'লে মাজৰটো আমি কি কৰিব লাগে ল'ব লাগে আৰু সেইটোৱে মধ্যমা হয় তো ইয়াতে যিটো 5টা আছে অযুগ্ম সংখ্যক ৰাশি গতিকে মাজৰটো কোনটো হ'ব 5 + 1 5 + 1 6 6ক 2 ৰে হৰণ কৰিলে কিমান হ'ব 3 গতিকে 3 নম্বৰ ৰাশিটো হ'ব তো 3 নম্বৰটো আমাৰ কিমান আছে x + 30 আৰু আমাক এইটোৰ মান কিমান দিছে মধ্যমা 35 গতিকে x + 30 = 35 হ'লে x ৰ মানটো কিমান হ'ব 5 হ'ব গতিকে অপশ্যন বি টো শুদ্ধ উত্তৰ নেক্সট 29টো দিছে যে এটা এইটো আমাৰ যিটো মাধ্য ওলোৱা যিটো সূত্ৰ আছিলে তোমালোকৰ ঢাপ বিচ্যুতি পদ্ধতি সেই সূত্ৰটো দিছে আৰু ইয়াতে ইউ আই ৰ মানটো কি বুলি সুধিছে তো ইউ আই = আমি জানো যে কি xi - a / h গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ একদম সহজ দিছে এইটো নেক্সট 30 নম্বৰটো দিছে এটা পাখা এবাৰ মাৰি পঠিওৱা হ'ল 5তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা তো পাখা মাৰোতে আমি কিমান পাম তাত ফল 6টা ফল পাম 1ৰ পৰা 6 লৈ তো 5তকৈ সৰু সংখ্যা কেইটা আছে 4টা আছে গতিকে 4/6 হ'ব এইটো কাটাকাটি কৰিলে কিমান থাকিব 2/3 গতিকে অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট 31টো কি দিছে যে এটা মনত 10টা মাৰ্বল আছে তাৰ মাজত এক্সটা ক'লা আৰু ৱাইটা বগা বাকী থকাখিনি ৰঙা তো যাদৃচ্ছিকভাৱে মাৰ্বলটো টনা হ'ল তেনেহ'লে ৰঙা মাৰ্বল হোৱাৰ সম্ভাৱিতা সুধিছে তো আমি প্ৰথমতে ৰঙা মাৰ্বল কেইটা আছে উলিয়াব লাগিব কেনেকৈ উলিয়াম 10ৰ পৰা আমি x আৰু y টো বিয়োগ কৰিব লাগিব গতিকে 10 - x - y / কিমান হ'ব মুঠ ফল কিমান আছিলে 10 আছিলে গতিকে অপশ্যন চি টো শুদ্ধ উত্তৰ নেক্সট 32 নম্বৰটো দিছে আমাক কি যে এটা ত্ৰিঘাত সমীকৰণ দিয়া আছে 8x³ - 1 আৰু এই লেখডালে কি কৰিছে x অক্ষক কিমানটা বিন্দুত ছেদ কৰিব খুজিছে যেহেতু ত্ৰিঘাত বহুপদৰ কেইটা মূল থাকিব 3টা মূল থাকিব গতিকে ই x অক্ষডালত 3বাৰ ছেদ কৰিব গতিকে অপশ্যন ডি টো শুদ্ধ উত্তৰ নেক্সট আমাক এইকেইটা শুদ্ধ অশুদ্ধ বাছি উলিয়াব দিছে অপশ্যন কেইটামান উক্তি দিয়া আছে কোনটো শুদ্ধ কোনটো অশুদ্ধ লিখিব লাগে তো প্ৰথমটো দিছে কি p টো দিছে কি আমাক 17/1600 এইটো দশমিক বিস্তৃত সাবিধি এইটো হয় আৰু কি পৰিমেয় সংখ্যাটো
পি বাই কিউ আকাৰৰ এইটো পি আৰু কিউ যিটো তোমালোকৰ সূত্ৰ যিটো আছিলে যে এটা সংখ্যা দশমিক বিস্তৃত সাৱিধি কেতিয়া হ'ব যেতিয়া সিহঁতৰ হৰটো কিউটোক আমি কি লিখিব পাৰোঁ 2 to the power m into 5 to the power n আকাৰত লিখিব পাৰোঁ আৰু সেইকাৰণে কি হয় সি বিস্তৃতি সাৱিধি হয় গোটেইকেইটা উক্তিয়ে শুদ্ধ গতিকে পি আৰু কিউ দুটাই শুদ্ধ হ'ব 33 নম্বৰটোৰ কাৰণে অপশ্যন C2 34টো দিছে কি আমাক পি কোনোবা এটা স্বাভাৱিক সংখ্যা এনৰ ক্ষেত্ৰত 4 to the power n সংখ্যাটো 0ৰে শেষ হয় এটাতো নহয় কাৰণ 0 হ'ব লাগিলে সদায় কি থাকিব লাগিব তাতে এককৰ ঘৰত শূন্য থাকিব লাগিব গতিকে শূন্য নাই যেটো 4 আছে গতিকে এইটো অশুদ্ধ আৰু সকলো দশমিক সংখ্যা পৰিমেয় সংখ্যা এইটো অশুদ্ধ কাৰণ সকলোবিলাক দশমিক সংখ্যা পৰিমেয় সংখ্যা নহয় কিছুমান অপৰিমেয়ও আছে আমাৰ গতিকে অপশ্যন ডি টো হ'ব যে পি আৰু কিউ দুটাই অশুদ্ধ নেক্সট 35টো দিছে কি পি এটা x + 2y = 6 যেটো ৰৈখিক সমীকৰণ আছে এই সমীকৰণটো অসীম সংখ্যক সমাধান আছে এইটো শুদ্ধ কাৰণ এটা ৰৈখিক সমীকৰণ আমি x ৰ মানটো বহাই গলে y ৰ মানটো বিভিন্ন পাই যাব পাৰো গতিকে এইটো অসীম সংখ্যক সমাধান আছে আৰু কৈছে কি যে এই দুটা সমীকৰণৰ কি হয় ৰৈখিকভাৱে সমীকৰণৰ কোনো সমাধান নাথাকে কৈছে তো কোনো সমাধান নাথাকে আমি কেনেকৈ গম পাম তাৰ অনুপাত লৈ চাব লাগিব তো 1/3 হ'ব আৰু -2/4 মানে 1/2 গতিকে আমাৰ a1/a2 not equal to b1/b2 হৈছে গতিকে এইটো কি হ'ব সমাধান আছে অদ্বিতীয় সমাধান আছে গতিকে এটো ভুল আৰু 3 নম্বৰটো কি দিছে আৰটো যে দুটা চলযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিডাল ৰেখা এডাল সৰলৰেখা হয় এটো শুদ্ধ গতিকে পি আৰু আৰটো আমাৰ কি হ'ব শুদ্ধ হ'ব গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট এটা বৃত্ত দিছে বৃত্তটো কি দিছে ও এটা পইণ্ট যেটো চেণ্টাৰ হয় কেন্দ্ৰ হয় আৰু কে আৰু এল দুটা কি পৰিধি দুটা পইণ্ট দিয়া আছে এতিয়া আমাক কৈছে যে কে বিন্দুৰ মাজেৰে মাত্ৰ এডালহে ৰেখা পাৰ হৈ যাব পাৰিব যাতে ও কে ৰ লগত 90 ডিগ্ৰী কোণ উৎপন্ন কৰে এতিয়া ও টো আমাৰ কি কেন্দ্ৰ বৃত্তটোৰ এতিয়া কেন্দ্ৰটোৰ পৰা ও লৈ টনা যেল ও কেডাল কি হ'ব আমাৰ ব্যাসাৰ্ধ আৰু কে বিন্দুৰ মাজেৰে এডাল ৰেখা যাব কাৰণ এডাল স্পৰ্শক হ'ব আৰু ব্যাসাৰ্ধডাল স্পৰ্শকৰ লগত সদায় কি হয় লম্ব হয় গতিকে এটো শুদ্ধ উক্তি নেক্সট কৈছে যে এল বিন্দুৰ মাজেৰে পাৰ হৈ যোৱা স্পৰ্শকডাল ইয়াৰ ডালৰ কেন্দ্ৰৰ পৰা কেন্দ্ৰলৈ টনা আটাইতকৈ কম দূৰত্বৰ মাপ বৃত্তটোৰ ব্যাসাৰ্ধ ও এল ৰ সমান হেতু হয় কাৰণ যে আমি এল ডাল যিটো স্পৰ্শক আছিল স্পৰ্শকৰ পৰা কেন্দ্ৰলৈ টনা ৰেখাবিলাক সদায় কি হয় লম্ব হয় গতিকে হেতু শুদ্ধ যেটো আমাৰ 10.1 যেটো উপপাদ্য আছিল গতিকে p2 শুদ্ধ q2 শুদ্ধ পালো আৰু r2 কি দিছে k আৰু l বিন্দুৰ মাজেৰে এডাল স্পৰ্শক পাৰ হৈ যাব তো k আৰু l বিন্দুৰ মাজেৰে এডাল স্পৰ্শক পাৰ হৈ যাব তো দুটা বিন্দুৰ মাজেৰে এডাল স্পৰ্শকে পাৰ হৈ যাব কাৰণ এটা বিন্দুৰ মাজেৰে সদায় আমি কি এডাল স্পৰ্শ অংকন কৰিব পাৰো গতিকে আমাৰ কি হ'ব p q r তিনিটাই শুদ্ধ নেক্সট আমাৰ 37 টো কি দিছে যে তলৰ কোন কেইটা উক্তি শুদ্ধ নহয় সুধিছে বা শুদ্ধ নহয় বুলি কৈছে তো সকলোবোৰ সমদ্বিবাহু ত্ৰিভুজ সদৃশ এটো অশুদ্ধ এটো শুদ্ধ নহয় সকলোবোৰ সুষম সৰভুজ সদৃশ নহয় এটো অশুদ্ধ গতিকে আমাৰ 1 নম্বৰ আৰু 2 নম্বৰটো অশুদ্ধ পালো আৰু পাইছো সকলোবোৰ বৃত্ত সদৃশ এটো শুদ্ধ আৰু সকলোবোৰ সমবাহু ত্ৰিভুজ সদৃশ কিন্তু সৰ্বাংগ সম নহয় এটো শুদ্ধ গতিকে 1 নম্বৰ আৰু 2 নম্বৰ উক্তি দুটা কি আমাৰ অশুদ্ধ উক্তি গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট 38 টো দিছে যে এই চাৰিটা পইণ্ট দিয়া আছে পদ দিয়া আছে আমাক 2 plus 2/3 2 plus 2/3 আৰু 2 plus 3/3 তো এইকেইটা কোনটো ক্ৰমত সজালে কি হয় এটা সমান্তৰ প্ৰগতিত থাকিব খুদিছে তো সমান্তৰ প্ৰগতিত থাকিলে কি হ'ব লাগিব ইয়াৰ যেটো সাধাৰণ অন্তৰটো সমান হ'ব লাগিব তো তোমালোকে যদি সজোৱা প্ৰথমতে 1 নম্বৰটো ল'ব লাগিব তাৰ পিছত 3 নম্বৰটো তাৰ পিছত 2 নম্বৰটো আৰু তাৰ পিছত 4 নম্বৰটো ল'ব লাগিব তেতিয়া ই এটা কি থাকিব সমান্তৰ প্ৰগতিত থাকিব গতিকে অপচন সি টো শুদ্ধ উত্তৰ নেক্সট 39 নম্বৰটো দিছে যে 272 আৰু 148 গসাউ উলিয়ালে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত কোনটো স্টেপ বাই স্টেপ আমি কৰিব লাগিব তো প্ৰথম স্টেপটো হ'ব আমাৰ 2 নম্বৰটো তাৰ পিছত আমাৰ 1 নম্বৰটো তাৰ পিছত 4 নম্বৰটো আৰু তাৰ পিছত 3 নম্বৰটো গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট আমাক 40 পৰা 45 লৈ এই ছয়টা কি দিছে উক্তি আৰু কাৰণ দিয়া আছে তো শুদ্ধ চাব লাগে যে প্ৰথম অপচনটো দিছে যে উক্তি আৰু কাৰণ দুটা সত্য আৰু কাৰণটো উক্তিৰ শুদ্ধ ব্যাখ্যা দ্বিতীয়টো দিছে উক্তি আৰু কাৰণ উভয় সত্য কিন্তু কাৰণটো এৰ কি হয় উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় আৰু দিছে সি নম্বৰ অপচনটো যে উক্তিটো সত্য কিন্তু কাৰণটো অসত্য উক্তি অসত্য কিন্তু কাৰণ সত্য তো বাকি কেইটা কাৰণে লিখি দিয়া নাই এবাৰে লিখি দিছে গতিকে মই অপচনকেইটা পঢ়ি দিছো তোমালোকক এটা প্ৰশ্নকেইটা চাম তো 14 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা এখন খেলত জয়ী হোৱাৰ সম্ভাৱনা 0.04 আৰু খেলখনত পৰাজয় হোৱাৰ সম্ভাৱনা কিমান 0.6 এটা আমি জানো যে কি খেল এখনত হৰা বা জিকা বা কোনো এটা ঘটনা ঘটা আৰু নঘটাৰ মাজৰ যেটো সম্ভাৱিত হয় সেই দুটাৰ যোগফলটো কি হয় 1 হ'ব লাগিব তো তোমালোকে 0.04 আৰু 0.6 যোগ কৰিছো 1 হয় না নহয় এটোটো যোগ কৰিলে 1 নহয় গতিকে এটো অশুদ্ধ উক্তি কাৰণটো কি কাৰণটো শুদ্ধ কাৰণ আমাৰ pe + pe = 1 হ'ব লাগে গতিকে আমাৰ কি হ'ব অপচন সি টো শুদ্ধ উত্তৰ যে উক্তি এটো অসত্য এটো মোৰ লিখাত ভুল হৈছে অপচন ডি হ'ব লাগে যে উক্তি এটো অসত্য কিন্তু আৰ টো সত্য তো 40 নম্বৰৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন ডি নেক্সট 41 টো কি হৈছে যে দুটা সমীকৰণ দিয়া আছে আৰু সমীকৰণটো অসংগত যদিহে k = 6
তো অসংগত হ'ব লাগিলে ইয়াৰ কি A1 by A2 ইকুৱেল টু B1 by B2 নট ইকুৱেল টু C1 by C2 তাৰ পৰা উলিয়ালে K ৰ মানটো তোমালোকে 6 পাবা গতিকে এইটো শুদ্ধ আৰু এইটো আমাক দিয়া আছে কাৰণটো সেইটোৱে দিয়া আছে গতিকে উক্তি আৰু কাৰণ দুটা শুদ্ধ আৰু এইটো সঠিক ব্যাখ্যাও হয় গতিকে অপচন এ টো শুদ্ধ উত্তৰ নেক্সট 42 নম্বৰটো দিছে ABC আৰু PQ আৰু দুটা ত্ৰিভুজ দিয়া আছে সৰ্বাংগসম দিয়া আছে তো সৰ্বাংগসম হ'লে কি হয় তাৰ অনুৰূপ বাহুবিলাক সমান হ'ব লাগিব গতিকে এইটো কি হৈছে শুদ্ধ হয় আৰু 2 নম্বৰটো দিছে কি যে যদি ত্ৰিভুজ দুটা অনুৰূপ দুটা ত্ৰিভুজৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হয় তেন্তে সিহঁত এছ মতে সদৃশ এইটোও শুদ্ধ কিন্তু প্ৰথমটো দিছে সৰ্বাংগসমৰ ক্ষেত্ৰত দ্বিতীয়টো দিছে সদৃশৰ ক্ষেত্ৰত তো তোমালোকে চালে এইটো কি হ'ব যে অপচন উক্তি এ আৰু কাৰণ আর দুটা শুদ্ধ হয় কিন্তু সঠিক ব্যাখ্যা নহয় গতিকে অপচন বি টো শুদ্ধ উত্তৰ নেক্সট এইটো উক্তি এটো দিছে এইটো আমাক সমান্তৰ প্ৰকৃতি এটা দিয়া আছে আৰু ইয়াৰ এনটা পদৰ যোগফল উলিয়াব দিছে তো এইটো যদি তোমালোকে যোগফল উলিয়াব যোৱা কেনেকৈ কৰিব লাগিব যে প্ৰথম যেটো √5 আছে সেইটো এনেকৈ থাকিব √22 তোমালোকে কি লিখিবা 2√5 পাবা √45 টো পাবা 3√5 √80 টো পাবা কিমান 4√5 এনেকৈ পাই যাবা তো তাৰ পৰা √5 টো আমি তোমালোকে কমন ল'ব লাগিব ললে থাকিব 1 + 2 + 3 + 4 এনেকৈ এনতম পদলৈ যাব আৰু এনতম পদলৈ গ'লে আমি জানো যে কি প্ৰথম এনটা পদৰ যোগফল কি হয় n * n + 1/2 গতিকে n * n + 1/2 লগত আমি কি পূৰণ কৰিব লাগিব √5 পূৰণ কৰিব লাগিব গতিকে এইটো যেটো যোগফল দিয়া আছে এইটো শুদ্ধ হ'ব তোমালোকে কৰি চালে গম পাবা আৰু যেটো কাৰণ দিছে সেইটোও শুদ্ধ গতিকে আমি এই কাৰণটো ব্যৱহাৰ কৰি কেনে আমি অংকটো কৰিছো যেহেতু গতিকে অপচন এ টো শুদ্ধ উত্তৰ যে উক্তি আৰু কাৰণ দুটাই সত্য আৰু এইটো শুদ্ধ ব্যাখ্যাও হয় নেক্সট 44 টো দিছে যে sin θ ৰ মানটো θ ৰ সূক্ষ্ম কোণ হ'লে sin θ ৰ মানটো একতকৈ ডাঙৰ এটোটো নহয় কাৰণ sin ৰ মানটো কি হয় 0 ৰ পৰা ষ্টাৰ্ট হয় 1 ত শেষ হৈ যায় গতিকে এইটো আমাৰ অশুদ্ধ আৰু এটা সমকোণ ত্ৰিভুজৰ অতিভুজটো বৃহত্তম বাহু এইটো শুদ্ধ গতিকে উক্তি এ টো অসত্য কাৰণ r টো সত্য গতিকে এইটো অপচন ডি টো শুদ্ধ উত্তৰ নেক্সট 45 নম্বৰটো কি দিছে যে যদি x = 2 sin square θ হয় আৰু y = 2 cos square θ হয় cos square θ + 1 হয় তেন্তে x + y মানটো 3 হ'ব খুদিছে তো তোমালোকে x + y কৰি দিয়া 2 sin square θ + 2 cos square θ + 1 = কিমান হ'ব যে 2 কমন লোৱা ললে sin square θ + cos square হ'ব গতিকে sin square + cos square = 1 2 * 1 মানে 2 হ'ল 2 + 1 = 3 গতিকে x + y মানটো 3 হ'ব এইটো শুদ্ধ আৰু থিটাৰ যিকোনো মানৰ বাবে কি হয় sin square θ + cos square θ = 1 হয় গতিকে এইটো ব্যৱহাৰ কৰি কেনে আমি অংকটো কৰিছো যেহেতু গতিকে কি হ'ব অপচন এ টো শুদ্ধ উত্তৰ যে উক্তি এ আৰু কাৰণ আর দুটা সত্য আৰু এইটো সঠিক ব্যাখ্যাও হয় গতিকে আমি যিকেইটা এমসিকিউ আছিলে গোটেইটা এমসিকিউ আলোচনা কৰিলো তো তোমালোকে কিমানটা শুদ্ধকৈ কৰিলা মোক কমেন্ট যোগে জনাবা আৰু যদি এইখিনি ডিটেইলছত কৰি দেখুৱাব লাগে তোমালোকে বৰ্ডত তেনেহলে কমেন্ট যোগে ইয়েস বুলি দিবা মই তেনেকুৱা ভিডিও এটা প্ৰস্তুত কৰি দিম আৰু বাকি সেইটো ভিডিওতে মই সেকশন বি আৰু সেকশন সি টো কৰি দিম তো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেলৰ প্ৰশ্নবিলাক পাই থাকিবা ধন্যবাদ